সেই বন্ধু বান্ধৱীসকল, আমি আজি আহিছোঁ পথাৰ চাইডে। পথাৰ পৰিৱেশটো যে ইমান ধুনীয়া লাগিছে নহয়, সেয়ে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। মানে দেখিয়ে মোৰ ভাল লাগিছে, আপোনালোককো দেখুৱাওঁ। চাওকচোন এবাৰ পৰিৱেশটো কি ধুনীয়া লাগিছে, দেখিছেনে? পুখুৰী, মেটেকা, তাৰপিছতে দলং, পথাৰ পৰিৱেশটো চাওকচোন। চাৰিও চাইডে সেউজীয়া সেউজীয়া হৈ আছে, এইবিলাক ইমান ধুনীয়া লাগিছে, গছ গছনি। আৰু এয়া দেখিছেনে, এইটো পুখুৰীত মানে একদম মাছেও হেৰি কৰি আছে, কল কলাই আছে। পৰিৱেশটো ইমান ধুনীয়া, শান্তি এটা পৰিৱেশ, দেখিছেনে? এয়া দেখিছেনে, ওপৰ চাইডে এয়া বগলী হৈ গৈছে, মাছ খাই আছে। মই মানে দেখিয়ে ৰ'ব পৰা নাই, ভাবিলোঁ ভিডিঅ' এটাকে কৰি থৈ দিওঁ। এইপিনে ছাগলী এৰাল দি থৈ দিছে, ধুনীয়াকৈ শান্তি পৰিৱেশ আৰু একে। চাওকচোন, আমি আহিছিলোঁ মানে বাইদেউহঁতৰ ঘৰলৈ, হেকুটাংবৰী, মিকি ভেটা হেকুটাংবৰী লৈ আহিছিলোঁ। তাকে বোলো বাইদেউহঁতৰ পথাৰখনো এবাৰ চাওঁ। ভণ্টিয়ে মই দুইজনী আহিছোঁ, ভাবিছোঁ আপোনালোককো পৰিৱেশটো দেখুৱাই দিওঁ। কি ধুনীয়া এটা ঠাই, দেখিছেনে? দেখিয়ে ভাল লাগিছে মানে। এইখন হৈছে দলংখন, হেকুটাংবৰী দলং। চাৰি চাইডে পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। আকৌ আমাৰ বাহঁতে দেখিছেনে, দলঙৰ ওপৰতে ধান মেলি থৈ দিছে। ধান মানে শুকাইছে, চোতালত মানে ৰ'দ নপৰে, সেইকাৰণে ইয়াতে মানে মানুহবিলাকে চব বোলে ইয়াতে ধান শুকুৱাই, সেইকাৰণে আমাৰ বাইদেউহঁতেও ইয়াতে ধান মেলি, দেখিছেনে, ধান মেলি শুকুৱাইছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব। ধন্যবাদ।